গুৱাহাটীত ৰিং ৰোড হ'ব আৰু কেন্দ্ৰীয় কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নীতিন গাডকাৰীয়ে ফোন যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কথা জনাইছে আৰু গুৱাহাটীত ৰিং ৰোড হ'ব আৰু কেন্দ্ৰই আবণ্টন দিছে এই মুহূৰ্তত ৫,৭২৯ কোটি টকা আৰু এই মুহূৰ্তত ৫৫.৫৪ কিলোমিটাৰ সামৰি পথছোৱা নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ গুৱাহাটীৰ বাবে আৰু গুৱাহাটীৰ আশে-পাশে ক'ত পথছোৱা কেনেকৈ নিৰ্মাণ কৰা হ'ব সেই কথা উল্লেখ কৰিছে গুৱাহাটীৰ পৰা বাইহাটালৈকে ৬ লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু কেন্দ্ৰই ইতিমধ্যে ধন আবণ্টন দিছে কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ পাছতে নীতিন গাডকাৰীয়ে ফোন যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কথা জনাইছে বুলি উল্লেখ কৰিছে আৰু কালি ফেচবুক লাইভ যোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত প্ৰস্তুত হ'ব ৰিং ৰোড এই মুহূৰ্তৰ এটা ভাল খবৰ আমি জনাই আছো কেন্দ্ৰই আবণ্টন দিছে ৫,৭২৯ কোটি টকা কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হ'ল ডাঙৰ সিদ্ধান্ত আৰু ইয়াৰ পাছতে সাজু হওক অসমবাসী বিশেষকৈ গুৱাহাটী আটকধুনীয়া হ'বলৈ গৈ আছে ৰিং ৰোডৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত উন্নয়ন হ'ব পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি ফোন যোগে মুখ্যমন্ত্ৰীগৰাকীক কৈছে এই কথা ৫৫.৫৪ কিলোমিটাৰ সামৰিব এই পথছোৱাই আৰু এই পথছোৱা আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে জালুকবাৰীৰ পৰা বাইহাটালৈ ৬ লেনযুক্ত পথছোৱা হ'ব আৰু এই ৬ লেনযুক্ত পথ অতি ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব যাতে যান-জঁটৰ সমস্যা একেবাৰে নাথাকে কুৰুৱা নাৰেংগীৰ মাজত ব্ৰহ্মপুত্ৰ দলং হ'ব বুলি উল্লেখ কৰিছে ইফালে ৬,৭৯৭ কোটি টকা খৰচ কৰি সমগ্ৰ প্ৰকল্পটোত কাম আৰম্ভ কৰা হ'ব ১,০০০ কোটি টকা খৰচ কৰিব ৰাজ্য চৰকাৰে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৫,৭২৯ কোটি টকা বহন কৰিব কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে এই কথা ইতিমধ্যে বাজেটত উল্লেখ কৰিছিল আৰু ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে গুৱাহাটীত ৰিং ৰোড হ'বলৈ গৈ আছে আৰু এই ৰিং ৰোড নিৰ্মাণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ইতিমধ্যে ৰোডমেপ সাজু কৰা হৈছে কেন্দ্ৰই আবণ্টন দিছে এই মুহূৰ্তত ৫,৭২৯ কোটি টকা আৰু কেন্দ্ৰীয় কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ পাছতে এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন যোগে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা জনাইছে ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে এই কথা উল্লেখ কৰিছে অসমৰ ৰাজ্যক ৫৫.৫৪ কিলোমিটাৰ পথ সামৰিব বুলি জানিব পৰা গৈছে জালুকবাৰীৰ পৰা বাইহাটালৈকে ৬ লেনযুক্ত পথছোৱা নিৰ্মাণ হ'ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰজেক্ট আৰম্ভ কৰা হৈছে কুৰুৱা নাৰেংগীৰ মাজত ব্ৰহ্মপুত্ৰ দলং হ'ব বুলি জানিব পৰা গৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত কি উল্লেখ কৰিছিল এই মুহূৰ্তত আমি শুনাব বিচাৰিম অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয় এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ এতিয়া যেটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব ই বৰ্তমান যেটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা সিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মঙ্গলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা ই পোনে কুৰুৱালৈকে যাব কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেন যুক্ত এটা পথ হ'ব হি খানাপাৰাত লগ লাগিব অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম
ই 6 লেনযুক্ত ইতিমধ্যে হৈছে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেনযুক্ত হ'ব বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম আমি চিপাজাৰ গৈ নাপাওঁ আমি কুৰুৱা গৈ পাম মান্দাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব ৰোড অভাৰব্ৰিজ থাকিব সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব গুৱাহাটীলৈ আহিব পাৰিব আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই 3-4 মাহ হোৱাই নাই অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ গুৱাহাটীবাসী অসমবাসী মঙলদৈবাসী সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য কালি ফেচবুক লাইভৰ জৰিয়তে এই ভাল খবৰটো দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে গুৱাহাটীত ৰিং ৰোড হ'বলৈ গৈ আছে কেন্দ্ৰই আবণ্টন দিছে 5,729 কোটি টকা আৰু অসম চৰকাৰে নিজৰ তৰফৰ পৰা 1,000 কোটি টকা খৰচ কৰিব এই ৰিং ৰোড নিৰ্মাণত লগতে ৰিং ৰোডৰ লগতে আৰু কি হ'ব সেই কথাও তেওঁ উল্লেখ কৰিছে জালুকবাৰীৰ পৰা গুৱাহাটীলৈ 6 লেনযুক্ত পথছোৱা হ'ব আৰু এই ৰিং ৰোডটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰিছে তেওঁ গুৱাহাটীত প্ৰস্তুত হ'ব এই ৰিং ৰোড কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হ'ল ডাঙৰ সিদ্ধান্ত পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ফোনযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কথা জনাইছে 55.54 কিলোমিটাৰ পথ সামৰি ল'ব আৰু জালুকবাৰীৰ পৰা বাইহাটালৈ 6 লেনযুক্ত হ'ব পথছোৱা কুৰুৱা নাৰেংগীৰ মাজত ব্ৰহ্মপুত্ৰত হ'ব দলং ইফালে 6,797 কোটি টকা খৰচ হ'ব সমগ্ৰ প্ৰকল্পটোত 1,000 কোটি টকা খৰচ কৰিব ৰাজ্য চৰকাৰে 5,729 কোটি টকা বহন কৰিব কেন্দ্ৰীয় চৰকাৰে ফেচবুক লাইভত এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয় এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ এতিয়া যেটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব ই বৰ্তমান যেটো গুৱাহাটী নেশ্যনেল হাইৱে আছে
তাৰ পৰা চিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মঙলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা ই পোনে কুৰুৱালৈকে যাব কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেন যুক্ত এটা পথ হ'ব সি খানাপাৰাত লগ লাগিব অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম ই 6 লেন যুক্ত ইতিমধ্যে হৈছে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেন যুক্ত হ'ব বাইহাটা চাৰিআলিৰ পৰা আমি পোনে কুৰুৱালৈকে যাম আমি চিপাঝাৰ গৈ নাপাওঁ